নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে দ্য মৰ্নিং শ্ব'। মই জয়ন্ত মাধৱ গোস্বামী। প্ৰিয় দৰ্শক, দ্য মৰ্নিং শ্ব'ত আজি কি বিষয়ৰ ওপৰত আলোচনা কৰিম নিশ্চয় আপোনালোক অৱগত হৈছে। আমাৰ কামিং আপত ইতিমধ্যে আমি এই বিষয়বস্তু জনাইছোঁ আৰু সেয়া হৈছে হাঁপানীনো কি, এজমা বা হাঁপানী ৰোগ কি, আৰু এই হাঁপানী ৰোগ হ'লে কি কৰিব বা আপুনি কি নকৰিব, আপুনি কেনেদৰে সুৰক্ষিত ৰাখিব আপোনাৰ হাওঁফাওঁ। শ্বাস প্ৰশ্বাস লোৱাত যদি আপুনি অসুবিধা পাইছে, এয়া হাঁপানী ৰোগৰ লক্ষণ হ'ব পাৰে নেকি, বা শীতকালত হাঁপানীজনিত সমস্যা বৃদ্ধি হ'ব পাৰে নেকি, কি কাৰণ আছে হাঁপানীৰ বা কি লক্ষণ হ'ব পাৰে, আৰু তাতোকৈ ডাঙৰ কথা, এই হাঁপানী ৰোগৰ স্থায়ী চিকিৎসাৰ কিবা সমাধান আছে নেকি। এটা ভাল খবৰ এই মুহূৰ্তত জনাও, আজি যিগৰাকী চিকিৎসক আমাৰ সৈতে উপস্থিত থাকিব, ইতিমধ্যে আপোনালোক জানেই তেওঁ বহুবাৰ আমাৰ ষ্টুডিঅ'লৈ আহিছে, বহু পৰামৰ্শ তেওঁ আগবঢ়াইছে। হাঁপানী ৰোগ সন্দৰ্ভত ইতিমধ্যে বহু গৱেষণা কৰি ইয়াৰ স্থায়ী সমাধানো উলিয়াবলৈ সক্ষম হৈছে। এই সমস্ত বিষয়ে আজি খুটি নাটি মাৰি আজি দ্য মৰ্নিং শ্ব'ত আমি আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে চাওঁ আহক হাঁপানী সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। হাঁপানীনো কি? এজমা বা হাঁপানী ৰোগ এবিধ শ্বাসতন্ত্ৰৰ ৰোগ, য'ত প্ৰধানকৈ হাওঁফাওঁ দুটা আক্ৰান্ত হয়। উশাহৰ দ্বাৰা আমি অক্সিজেন লওঁ। যেতিয়া আমি নাকেৰে উশাহ লওঁ, বায়ু নাসিকা মাৰ্গেৰে কণ্ঠনলী হৈ হাওঁফাওঁলৈ যায়। এই কণ্ঠনলী বক্ষ প্ৰদেশৰ চতুৰ্থ আৰু পঞ্চম কামিহাৰৰ ওচৰত গৈ দুটা শাখাত ভাগ হয় আৰু ক্ৰমে সোঁ আৰু বাওঁ হাওঁফাওঁত প্ৰৱেশ কৰে। তাৰ পিছত কেইবাটাও শাখাত ভাগ হৈ আগুৱাই যায়। পিছলৈ এই শাখাবোৰৰ ব্যাস কমি ইমান সৰু হয় যে উশাহ নিশাহ লোৱাত বাধাৰ সৃষ্টি হয়। ইয়েই হ'ল শ্বাসতন্ত্ৰৰ এক জটিল ৰোগ, হাঁপানী, যাক আমি এজমা বুলি কওঁ। এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট কষ্ট পায়। ৰোগীৰ উশাহ নিশাহত সুহুৰিৰ দৰে শব্দ হয়, খুব অস্থিৰ আৰু সঘনাই কাহ উঠে, বুকুৰ মাংসবোৰ উঠা নমা কৰে। এই ৰোগীৰ প্ৰথমে পানী লগা হৈ পিছলৈ এই ৰোগত আক্ৰান্ত হয়। হাঁপানী ৰোগ কোনো বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ নহয়। কোনো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বা হঠাৎ ঠাণ্ডা বা ধোঁৱাৰ সংস্পৰ্শলৈ আহিলেই এই ৰোগত আক্ৰান্ত হ'ব পাৰে। হাঁপানী ৰোগীয়ে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে। আনহাতে শিশুসকল 1 বছৰৰ পৰা 3 বছৰৰ ভিতৰত এই ৰোগত আক্ৰান্ত হয়। তেওঁলোকৰ ভিতৰত 20% হাঁপানী ৰোগ হোৱাৰ সম্ভাৱনা থাকে। হাঁপানী ৰোগৰ মুখ্য কাৰণেই হৈছে এলাৰ্জি, ধোঁৱা, গোন্ধময় পানীয়, ধূলি মাকতি, ফুলৰ ৰেণু, জীৱ জন্তুৰ নোম আদিৰ সংস্পৰ্শলৈ আহিলে হাঁপানী ৰোগত আক্ৰান্ত হ'ব পাৰে। তদুপৰি শীতল পানীয় খোৱা, অজীৰ্ণ হোৱা, অতিৰিক্ত আহাৰ খোৱা, আইচক্ৰীম ইত্যাদিয়েও হাঁপানী ৰোগত অৰিহণা যোগায়। কিন্তু এই হাঁপানী ৰোগৰ চিকিৎসাৰ স্থায়ী সমাধান আছেনে? জানক হাঁপানীৰ বিষয়ে কিছু জানিবলগীয়া কথা। হয়, হাঁপানী ৰোগৰ স্থায়ী সমাধান আছেনে, এয়া এক ডাঙৰ প্ৰশ্ন, আৰু এই সমাধান ইতিমধ্যে কিছু উলিয়াবলৈ সক্ষম হৈছে। আৰু তেখেত এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ সৈতে আছে, আপোনালোকৰ আটাইৰে পৰিচিত প্ৰফেচৰ ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা। ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা, আজিও আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আজি আমি হাঁপানী বিষয়ত যিহেতু আলোচনা কৰিম, আপুনি দীৰ্ঘদিন ধৰি এই বিষয়টোৰ ওপৰত গৱেষণা কৰি আছে। বহু লোকেই হাঁপানী ৰোগত আক্ৰান্ত হয়, বিশেষকৈ শীতকাল আহিলে হয়তো এই সমস্যা অধিক বৃদ্ধি পায়। আপোনাৰ পৰা সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু এই হাঁপানী ৰোগ কিয় হয়, কাৰণ যিহেতু আপোনালোকে গৱেষণা কৰি আছে, আৰু হাঁপানী ৰোগৰ মূলত লক্ষণ কি হ'ব পাৰে, কিহৰ পৰা আমি অনুমান কৰিব পাৰিম যে ৰোগীগৰাকী হাঁপানী ৰোগত আক্ৰান্ত হৈছে? হয়, ঠিক সুধিছে। তো হাঁপানী ৰোগ হৈছে উশাহ নিশাহ লোৱাত কষ্ট হয়। ইয়াৰ মাল্টি ডাইমেনশ্যনেল এটিঅলজি আছে, তথাপিও আমি সাধাৰণতে কওঁ এলাৰ্জিৰ পৰা আছে। কিছুমানৰ ডাষ্ট এলাৰ্জি থাকে, কিছুমানৰ ফুড এলাৰ্জি থাকে, আৰু যদি আমি খুব নিজকে খুব ঠাণ্ডা জেগাত বহুদিন ৰাখোঁ, খুব ঠাণ্ডা পনীয়া বস্তু খাওঁ, আইচক্ৰীম খাওঁ, খুব দৈ ক্ৰীম বেছিকৈ খাওঁ, তেতিয়াহ'লে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহুত বেছি। সাধাৰণতে কি হয়, কেতিয়াবা এলাৰ্জি হয়, এলাৰ্জিক ৰাইনাইটিছ হয়, তাৰপিছত কাহ হয়। আমি যদি সেই সময়ত ভালকৈ ট্ৰিটমেণ্ট নকৰোঁ, তেতিয়াহ'লে ই গৈ পিছত এজমা বা হাঁপানী ৰোগ হোৱা বুলি আমি ডায়েগনচিছ কৰোঁ বা কওঁ। আয়ুৰ্বেদ শাস্ত্ৰত হাঁপানী ৰোগৰ সুন্দৰ বৰ্ণনা আছে।
ই বাত আৰু কফৰ ফিচেড হোৱাৰ পৰা হয় মেইনলি কফ ইয়াত কি হয় উশাহ লোৱাত কষ্ট হ'ব কাহ হ'ব চেষ্ট টাইটনেছ আহিব কেতিয়াবা জ্বৰো থাকিব আৰু উইকনেছ হয় সাধাৰণতে কাৰণ উশাহ লোৱাত অসুবিধা মানে তেখেতে অক্সিজেন লোৱাত অসুবিধা পাই আছে আৰু খুব বেছি পৰিমাণে কাহ হয় কফটো উলিয়াব নোৱাৰে এবাৰ যদি কফটো ওলাই যায় তেতিয়াহ'লে পেচেণ্টে ফিল কৰে যে মই অলপ ভাল পাইছোঁ চ' ইয়াৰ কাৰণে আমি প্ৰকৃতি মই সদায় কৈ আছোঁ আমি প্ৰকৃতিৰ হেল্প ল'বই লাগিব নো ডাউট আমি অক্সিজেন দিব লাগিব নিউবুলাইজেশ্যন কৰিব লাগিব কেতিয়াবা ষ্টেৰইডো ল'ব লাগিব কিন্তু আমি যদি অলপ কম অৱস্থাত থকাৰ পৰাই যদি আমি বনৌষধি ব্যৱহাৰ কৰোঁ বা প্ৰিভেনশ্যন হিচাপেও কিছুমান বনৌষধি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এই ৰোগ নোহোৱাকৈ ৰাখিব পাৰিম আৰু ৰোগ হ'লেও ইয়াক উইদিন যদি 3 বছৰৰ পৰা 5 বছৰ চিনাক্ত কৰিব পৰা যায় হয় পুৰণা যদি ৰোগী 3 বছৰৰ পৰা 5 বছৰ তো আয়ুৰ্বেদিক ঔষধ খালে আমি সুফল লাভ পালে সম্পূৰ্ণ হ'ব বুলিও ক'ব পাৰোঁ সম্পূৰ্ণ কি কমি থাকিলে হ'ল নোহোৱাকৈ থাকিলে নহ'লেতো কি হয় খুব বেছি পৰিমাণে এটাক হৈ থাকে কিছুমানৰ সপ্তাহত হয় 15 দিনত হয় বা ডেইলিও হৈ থাকে তো সেনেকুৱা ৰোগীয়ে কি কৰিব তো প্ৰকৃতিৰ ঔষধ বা প্ৰকৃতিৰ বনৌষধি খাবই লাগিব নহ'লে আপুনি কিমান ষ্টেৰইড বা কিমান পাম্প লৈ থাকিব নো ডাউট কেতিয়াবা ল'ব লাগিব পাৰে কিন্তু এই যদি বনৌষধি খায় আমিও আমাৰ হেৰিত আমি ৰিচাৰ্চ কৰিছোঁ মোৰ ষ্টুডেণ্টত আজি 10 বছৰতকৈ বেছি হৈ গ'ল এই হাঁপানী ৰোগত ব্ৰংকিয়েল এজমাৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ মেইনলি বনৌষধি হ'ল এলবেজিয়া লিবেক চিৰিজ এইটো আমাৰ চাহ বাগানবিলাকৰ মাজত থাকে চাহ দিবৰ কাৰণে গছটো থাকে আৰু ইয়াৰ বিউটিটো হ'ল এই গছৰ বাকলিটো যদি আপুনি কাটিও আনে ই সোনকালে ৰিজেনেৰেট কৰে ভগৱানে এনেকুৱাই কৰি দিছে কাৰণ ঔষধৰ কাৰণে ইয়াৰ গছৰ বাকলিটো কেনেদৰে এইটো সহজলভ্য হয়নে সহজলভ্য আমাৰ ইয়াতে অসমত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নতো বহুত বেছি পৰিমাণে আছে সব চাহ বাগানবিলাকতে আছে আপুনি গছৰ বাকলিটো কাটি আনক শুকাওক পাউডাৰ কৰক 10 গ্ৰাম পাউডাৰ 200 ml পানীত বইল কৰক বইল কৰি যেতিয়া 50 ml হ'ব বাছ তাক খাব দিওঁ 6 মাহ 9 মাহ বছৰ দিন খাওক কমপ্লিট কিয়ৰ হৈ যাব ইয়াৰ লগত আমি আৰু কেইবাটাও প্লেন ব্যৱহাৰ কৰিছোঁ বনৌষধিৰ কথা কৈছে মই এই মুহূৰ্তত PCR টিমক অনুৰোধ জনাম এই বনৌষধিৰ ভিজুৱেলছ আমাৰ হাতত আছে মজুত আছে আমি সেই ভিজুৱেলছসমূহ যদি স্ক্ৰীনত পাওঁ ৰাইজৰ বাবে উপকাৰ হ'ব ইতিমধ্যে আপুনি বনৌষধিৰ কথা জনাইছে কাৰণ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল বনৌষধিৰ ক্ষেত্ৰত অত্যন্ত চহকী নহয় জানো গতিকে এই আমাৰ আশে পাশে থকা বনৌষধিৰ জৰিয়তে এনে কিছু জটিল সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ মই PCR টিমক অনুৰোধ জনাম যদি আমি ভিজুৱেলছখিনি লাভ কৰোঁ সেই বনৌষধিসমূহৰ এই মুহূৰ্তত হয় আপুনি জনাই আছে আমি কি বনৌষধি আমি ব্যৱহাৰ কৰিব পাৰোঁ একদম মই ক'লোঁ মই চিৰিজ এলবেজিয়া লিবে খুব বেছি পৰিমাণে আছে আমি তাৰ লগত বাছক অধততা বাচিকা আমাৰ ইয়াতে গাঁৱে ভূঞে খুব বেছি পৰিমাণে আছে বহুত পৰিমাণে হয় আপোনালোকেও খাইছে বা আগতেও খাইছে এই গছৰ পাত আনি আমি কলপাতেৰে মেৰিয়াই জুইত দিলে আজিকালিতো জুই গেছতে দিব লাগিব অলপ পুৰি তাৰপিছত সেইটো চেপি ৰস উলিয়াই আমি যদি ব্লেক সল্ট মিলাই খাওঁ ই কি কৰে বাচক পাতে ব্ৰংকোডাইলেটৰ এফেক্ট আছে আৰু এক্সপেক্টৰেণ্ট কেপাচিটি আছে তো বেছিদিন যদিও আপুনি বাচক জুইচ খাই থাকে একো অপকাৰ নকৰে ই ব্ৰংকোডাইলেটৰ কৰিব এক্সপেক্টৰেণ্ট কফ উলিয়াই দিব কাৰণ মই অলপ আগতে কৈছোঁ এয়া মেডিচিন ফৰ্মত উপলব্ধ হয়নে মেডিচিন ফৰ্ম আছে আপনি সিরাপ হিসাবত পাব বাছক সিরাপ বাছক টেবলেট বাছক ক্যাপসুল আমি পাতিম এই উদ্ভাৱনৰ বিষয়ে আমি কথা পাতিম এটা ফোন আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ পৰিচয়টো জনাব আৰু সমস্যাৰ বিষয়ে জনাব হেল্ল' হয় আমি শুনি আছো আপোনাৰ প্ৰশ্নটো কৰক আমি শুনি আছো আপোনাৰ প্ৰশ্নটো কৰক মোৰ বৰ্তমান হলে মই আইজন আপুনি ৰুকি হয় মই ধুবুৰীৰ পৰা কৈছোঁ হয় ধুবুৰীৰ পৰা কৈছে আমি শুনি আছো ডাঙৰীয়া আপোনাৰ সমস্যাটোৰ বিষয়ে কওক
চিকিৎসক মই আপোনালোকে ইনিলা লৈ আছো হয় আয়ুৰ্বেদিক কিবা ঔষধ আছে নেকি হয় আৰু হয় আপুনি চাই থাকক সেই বিষয়ে জনাবলৈ আজি আছে আমাৰ সৈতে প্ৰফেসৰ ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা আপোনাক জনাব তেখেতক কিবা সুধিব নেকি আপুনি হয় আপোনাক কিমান দিনৰ পৰা হৈ আছে আমাৰ সংযোগটো বিচ্ছিন্ন হৈছে ঠিক আছে তো এইটো কাৰণে এজমাৰ মই অলপ আগতে কৈছোঁৱেই ভাল ঔষধ এটা প্ৰথমে মই কওঁ প্ৰিভেনশ্যন আৰু কিয়ৰ হিচাপত আপোনাৰ যদি অসুখ নাই খুব পানী লাগি থাকে চৰ্দি লাগি থাকে পিছত গৈ কাহ বা ব্ৰংকেল এজমা হ'ব পাৰে তাক প্ৰিভেণ্ট কৰাৰ কাৰণে আপুনি গোল্ডেন মিল্ক খাওক গোল্ডেন মিল্ক হ'ল গাখীৰ 1 গিলাচ 150 ml গাখীৰ আধা চামুচ হালধি পাউডাৰ বা 4 চামুচ কেঁচা হালধিৰ চৰস আপুনি খাওক অসুখ থাকিলেতো কমিবই আপোনাৰ যদি অসুখো নাই একো অপকাৰ নকৰে ই আপোনাক লাংছটো সবল কৰিব অকল লাংছটো বুলি নহয় আপুনি যদি হালধি খায় আপোনাৰ স্কিনো ধুনীয়া হৈ থাকিব আপুনি ইতিমধ্যে আগৰ অনুষ্ঠান কেইটাতো জনাইছে যে এই গোল্ডেন মিল্ক খালে বিভিন্ন ৰোগৰ পৰা আমি হাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰ্থৰাইটিছৰ সমস্যাৰ পৰা আমি সমস্যাটো হেৰি হৈ যায় অস্টিওআৰ্থৰাইটিছ হ'লে আমি তাতে আকৌ ঘি মিক্স কৰাই দিওঁ তো ইয়াত ঘি নালাগে আৰু নহ'লে আপুনি আদ্ৰক তুলসী জালুক আৰু ডালচেনি এই চাৰিওটা বস্তু লৈ আপুনি 200 ml পানীত বা 100 ml পানীত বইল কৰি 50 ml হ'লে চেকি দিনত দুবাৰ বা তিনিবাৰকৈ খাওক বহুখিনি ৰিলিফ পাব আন এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লৈছোঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰক আপোনাৰ উত্তৰটো এটা বিৰতিৰ পিছত আগবঢ়াম আপুনি প্ৰথমে প্ৰশ্নটো কৰক হেল্ল' হয় এই হাঁপানিৰ কথাটো শুনিব বিচাৰিছিলোঁ কি কৰিব লাগিব আয়ুৰ্বেদিক হিচাপত হয় সেই বিষয়ে আপুনি টিভি চাই থাকক জনাব ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা আছে কি কৰিব লাগিব হাঁপানি হ'লে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়েও আমাক জনাই আছে আপুনি অপেক্ষা কৰক আপোনাৰ উত্তৰ আগবঢ়াব সম্পূৰ্ণ ৰূপত কিন্তু তাৰ পূৰ্বে প্ৰিয় দৰ্শক আমি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ ডেভেলপ কৰিছোঁ ব্ৰংকটি বুলি কয় ইয়াতে 4টা বস্তু আছে এলবেজিয়া লিবেক চিৰিজ কণ্টকাৰী বাচক আৰু জষ্টিমটো এই গোটেইকেইটা সম পৰিমাণে লৈ পাউডাৰ কৰা যায় কৰি 10 গ্ৰামছ 200 ml পানীত বইল কৰি যেতিয়া জানিম ব্ৰংকটি তেখেতসকলে উদ্ভাৱন কৰি উলিয়াইছে ব্ৰংকটি কি হয় ই হাঁপানি ৰোগত কেনেভাৱে সহায় কৰিব সেই সন্দৰ্ভত আমি বিস্তৃতভাৱে আলোচনা কৰিম কিন্তু এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰক মই মৰিগাঁৱৰ পৰা কৈছিলোঁ হয় মোৰ এজমেটিক আছিলে এতিয়া এই আয়ুৰ্বেদ ছাৰে যিখিনি কথা কৈছে এইখিনি আমি এতিয়া সংগ্ৰহ যদি কৰিব নোৱাৰোঁ এনে আয়ুৰ্বেদ দোকানত পোৱা যাব নেকি হয় পাই যাব মেডিচিনবিলাক পাব এতিয়া বাচক আজিকালি টেবলেট পাই যাব দোকানত পাই যায় বাচক চিৰাপ পায় আৰু ব্ৰংকটি যিটো কৈছোঁ সেইটো গুৱাহাটীত পাই যাব বাকী সকলো দোকানত এতিয়া এভেইলেবল হোৱা নাই কিন্তু আছে সেইটো খালে এজমা যদি মই অলপ আগতে কৈছোঁৱেই যদি 3 বছৰৰ পৰা 5 বছৰ পুৰণা হয় তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে কিয়ৰ কৰি দিওঁ বুলি আমি ডাঠি ক'ব পাৰোঁ কৰি আছোঁ হয়তো কিছুমানৰ ক্ষেত্ৰত আমি হেৰি নহ'ব পাৰে কিন্তু তথাপিও আমি এটেকটো কমাই দিয়াই দিম নহয় যদি কাৰোবাৰ সপ্তাহত হৈ থাকে 15 দিন এইটো পিছলৈ যদি আমি কৰি দিব পাৰোঁ 6 মাহত একবাৰ হৈছে বছৰত একবাৰ হৈছে কাৰণ এজমা যাৰ হয় কিমান কষ্টকৰ তেখেতেহে জানে নিশ্চয় তেখেতেহে জানে কাৰণ এজমা যিবিলাকৰ বেছি হয় আমাৰ ক্লিনিকত আহি কয় ছাৰ আপুনি ভাল কৰি দিয়ক যেনেকৈ আমাৰ কিমান কষ্ট এনেকুৱা কিন্তু আমাৰ ঔষধ খাই ৰোগী বহুত ৰোগী ইভিন চিলড্ৰেন মই একদম পেডিয়াট্ৰিক্সৰ কথা কোৱা নাই খুব সঘনাই কাৰণ ইণ্ডিয়াত এতিয়ালৈ 10 মিলিয়ন পিপুল চাফাৰ কৰি আছে ব্ৰংকেল এজমা আৰু সৰু বাচ্চাটো আছেই বেছিভাগ ইয়ং চিলড্ৰেন এণ্ড সৰু বাচ্চা আৰু স্কুল ক্ষতি হয় নিশ্চয় আমি শিশুৰ প্ৰসংগলৈ আহিম আন এগৰাকী দৰ্শক সংযোগ বিচ্ছিন্ন হৈছে হয় পুনৰ আহিছোঁ শিশুৰ কথালৈ তো শিশুৰ স্কুল ক্ষতি হয়
কাৰণ কাহো বেছি কাহ হৈ থাকিলে বা উশাহ লোৱাত কষ্ট হ'লে মাক দেউতাকে পেৰেণ্টছে স্কুললৈ পঠাব নোখোজে কিয় নোখোজে কাৰণ এইটো একজেক্ট কষ্ট আমি যদিও নাজানো এলাৰ্জি বুলি কৈছোঁ ডাষ্ট ফিল্ডত খেলিলে ডাষ্ট যদি আমাৰ এনভাইৰনমেণ্ট বেয়া হৈ যায় ধোঁৱাৰ সংস্পৰ্শলৈ আহিলেও বেছি ধোঁৱাৰ সংস্পৰ্শ আহিলেও এই ৰোগত আক্ৰান্ত বেছি পৰিমাণে হ'ব লাগিব চবৰে যে এনেকুৱা নহয় ন মোৰ হ'ব বা আপোনাৰ হ'ব কোনো প্ৰেডিক্ট কৰিব নোৱাৰে কিন্তু যিবিলাকৰ ধৰক আগৰ পৰা খুব চৰ্দি লাগি থাকে বা কাহ হৈ থাকে যদি প্ৰপাৰ ট্ৰিটমেণ্ট নকৰে তেতিয়াহ'লে এই ৰোগত আক্ৰান্ত হয় আৰু সঘনাই চৰ্দি লাগি থাকিলেও এই প্ৰিভেনশ্যন কৰিব লাগে সঘনাই চৰ্দি লাগি থকাটো মানে পিছলৈ হাঁপানীত পৰিণত হাঁপানী লগাত কাহ হ'ব কাহ হয় হাঁপানী হোৱাৰ সম্ভাৱনা ব্ৰংকুল এলাৰ্জিৰ কথা আপুনি ক'লে হয় সেইটো এলাৰ্জি কিছুমান ডাষ্ট এলাৰ্জি থাকে ফুড এলাৰ্জি কাৰণ আপুনি কিছুমান নিচলা মাছ খালে গোটেই গাত এলাৰ্জি হৈ যায় উশাহ লোৱাত কষ্ট হৈ যায় কাছৰ মাংস খালে হয় আৰু ফুড এলাৰ্জি কাৰ তাতে হয় ক'ব ন ফুড এলাৰ্জি ইয়াৰ মানে লগত সম্পৰ্কিত আছে আহিম আপোনাৰ সৈতে এই বিষয়ত আলোচনা কৰিম এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰক নমস্কাৰ ছাৰ মোৰ ফাদাৰৰ মানে বয়সটো 50 পাৰ হৈছে আকৌ আজি 5-6 বছৰৰ পৰা মানে হাঁপানি আছে কিমান মেডিচিন খোৱালো মানে অলপমান কমে আকৌ একেবাৰে ক্লিয়াৰ ন খুব চিগাৰেট খায় নেকি ধপাত খায় নেকি হয় ধপাত আগত খাইছিল এতিয়া মানে কমাই দিছে একদম সিমান এটা নাখায় আগত খাইছিল আচ্ছা আচ্ছা কাৰণ এইটোও এটা কাৰণ খুব বেছি ধপাত যদি খায় পিছত কাহ কাহ আৰু এজমা হোৱাৰ সম্ভাৱনা থাকে এইটো তেখেতৰ নিশ্চয় বহুত ধপাত খাইছে চিগাৰেট খুব বেছি পৰিমাণে খাইছে কিন্তু আয়ুৰ্বেদিক ঔষধ এবাৰ আপুনি যদি আহি যায় মোৰ ওচৰলৈ আহক চেক কৰাৰ পিছত আৰু নহ'লে আপুনি গোল্ডেন মিল্ক খাওক ব্ৰংকটি নি তাৰ চাহ বনাই খাওক জষ্টি মধু খাওক ভাল পাব নিশ্চয় নিশ্চয় ভাল পাব সেইটো কৰিলে হয় আমি কৈ আছিলোঁ যে ইনিচিয়েল ষ্টেজ যাক আৰম্ভণি বুলি কোৱা হয় ঘঘনাই চৰ্দি লগা কাহ এলাৰ্জি তাৰপিছত আপোনাৰ হাঁপানীত পৰিণত হয় গতিকে এই ক্ষেত্ৰত আৰম্ভণিতে যদি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ইয়াৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ সেই কথা জনাইছে লগতে আপুনি ধূলি ডাষ্ট এলাৰ্জিৰ কথা কৈছে শীতকালত আৰু গ্ৰীষ্মকালত কিবা পাৰ্থক্য আছে নেকি এই ৰোগটো বেছি হোৱাৰ কাৰণ যিহেতু পৰিৱেশৰ লগতো হয়তো ইয়াৰ এটা সম্পৰ্ক থাকিব পাৰে শীতকালত অকণমান বেছিকৈ হয় শীতকালত অলপ বেছিকৈ হয় কাৰণ গৰমৰ দিনত বৰষুণ হয় পলিউশ্যনটো অকণমান কমি থাকে শীতকালত ইয়াৰ বেছি পৰিমাণে হয় কিন্তু গৰম কালত যে নহ'ব আপুনি 100% ক'ব নোৱাৰে হ'ব পাৰে কিন্তু ইন কম্পাৰিজন টু শীতকাল অকণমান পাৰ্চেণ্টেজ কম আৰু মই কওঁ যিবিলাকৰ ধৰক খুব চৰ্দি আৰু কাহ হৈ থাকে বনৌষধি খাওক আমি এটা নাকত তেলো দিওঁ অনুতেল বা চটবিন্দু অইল আৰু নহ'লে গুৰুচি মই আগৰ মিটিংবিলাকতো বা আগৰ আলোচনাবিলাকতো কৈছোঁ টিন'চফোৰা কৰ্ডিফলিয়া গুৰুচি আপোনাক একো উপকাৰ নহয় আপোনাৰ একো অসুখ নাই আপুনি যদি খায় বিভিন্ন বেমাৰত আমি প্ৰতিৰোধ হিচাপে আৰু এলাৰ্জিৰ কাৰণে ব্ৰংকেল এজমাৰ কাৰণে এইটো এটা বেষ্ট হেৰি আৰু চাহ বনাই খাওক বা নহ'লে ডালচেনি পাউডাৰ আপুনি মৌৰ লগত মিহলাই খাওক তেতিয়াও উপকাৰ হ'ব আন এগৰাকী দৰ্শক আছে নমস্কাৰ প্ৰশ্নটো কৰক হয় মোৰ মানুহজনী মানে হাঁপানী বেমাৰটো বহু বছৰ হ'ল ডক্টৰক দেখালো এতিয়া এলোপেথিক চিকিৎসা কৰি আছো উপায় নাপায় এতিয়া কেনেকে ভাল হ'ব আচ্ছা এতিয়া হেৰি লৈ থাকে নেকি পাম কিবা লয় নেকি পাম চাম লোৱা নাই পাম লয় তেতিয়াহ'লে এবাৰ আহি আপুনি ক'ৰ পৰা ফোন কৰিছে মই যোৰহাটৰ পৰা ফোন কৰিছোঁ হয় তেতিয়াহ'লে গুৱাহাটী বেছি দূৰ নহয় আপুনি আহি এবাৰ লগ ধৰক প্ৰপাৰ ট্ৰিটমেণ্ট প্ৰট'কল কৰি ট্ৰিটমেণ্ট ল'লে বহুখিনি আৰাম হ'ব আৰু এতিয়া সদ্যহতে আপোনাৰ তাতে আপুনি মই যিটো ক'লোঁ আদ্ৰক গোলমৰিচ তুলসী আৰু জষ্টি মধু এইকেইটা বইল কৰি চাহ বনাই খাওক বা নহ'লে ডালচেনি থাকে আদ্ৰক তুলসী গোলমৰিচ আৰু ডালচেনি বইল কৰি খালেও ইয়াৰ পৰা বাছে কাহটোও কমিব উশাহ লোৱাত কষ্টটোও কমিব আৰু গোল্ডেন মিল্ক খাওক
গোল্ডেন মিল্ক খুব জৰুৰী আৰু আপোনাক যদি বেছি উশাহ নিশাহ লোৱাত কষ্ট থাকে তেতিয়া আয়ুৰ্বেদিক প্ৰচিডিঅ'ৰ আছে মই অলপ পিছত এক্সপ্লেইন কৰি দিম আৰু আদ্ৰক দিয়া পানী খুৱাওক এইখিনি খুৱাই যদি নকমে এবাৰ মোৰ ওচৰলৈ আহিলে বহুখিনি ৰিলিফ দিয়ক কাৰণ তেখেতে ক'লে বহুত বছৰৰ পৰা হৈ আছে ৰিলিফ পাব পাম্প লৈ আছে যদি ষ্টেৰইড লৈ আছে যদি উদ্ৰ হ'ব কিন্তু একেদিনাই নহ'ব বোলে আজি আপোনাৰ ওচৰলৈ আহিলে মই চব বন্ধ কৰি দিলোঁ সেনেকুৱা নহ'ব বনৌষধি খাব লাগিব পাম্প লোৱা নাই বুলি ক'লে নিশ্চয় নহয় তেখেতে তেতিয়াহ'লে সোনকালে ভাল পায় বেছি সোনকালে আৰোগ্য লাভ কৰিব আৰু এইটো চাব লাগিব মই অলপ আগতে কৈছোঁ মাল্টি ডাইমেনশ্যনেল এটিঅলজি আছে কি কাৰণত উশাহ লোৱাত কষ্ট হৈ আছে ব্ৰংকিয়েল এজমা হৈছে নে বেলেগ কাৰণতো হৈছে তো সেই ৰকম ট্ৰিটমেণ্ট কৰিলে উপকৃত হয় মই অনুৰোধ জনাওঁ আপুনি পাৰিলে যোৰহাট গুৱাহাটী বেছি দূৰ নহয় আহক চাওঁ ভালটো পাবই উশাহ নিশাহ লোৱাত কষ্ট হ'লে কি কৰিব সেই বিষয়ে আমাক জনাব ইতিমধ্যে ডক্টৰ শৰ্মাই আমাক জনাইছে আমি এই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে ল'ব লাগিব আন এটা চমু বাণিজ্যিক বিৰতি পিয়ৰ তিল তেল তাত আমি 2 চামুচ সন্ধ্যৱ লৱণ 100 ml তিল তেল 2 চামুচ মানে আপোনাৰ ধৰক 6 গ্ৰাম সন্ধ্যৱ লৱণ মিক্স কৰি লৈ অলপ গৰম কৰোঁ গৰম কৰি যেনেকৈ আমি সৰু বাচ্চাবিলাকক তেল মালিচ কৰোঁ সেইটো বুকুৰ পিঠি মালিচ কৰোঁ বুকুৰ পিঠি মালিচ কৰাৰ পিছত আমাৰ হস্পিটেল বা ক্লিনিকত হ'লে আমি কি কৰোঁ অটোক্লেভত এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ সাধাৰণতে দশমূল লওঁ বা ৰাচনা লওঁ দি তাৰ ভেপাৰ গোটেই বুকু আৰু পিঠিত ভেপাৰটো কৰোঁ দিনত 2 বাৰ বা 3 খুব বেছি পৰিমাণে হ'লে 3 বাৰ কৰোঁ আৰু ঘৰত হ'লে আমি এটা চচপেনত পানী গৰম কৰি লৈ তাত দশমূল পাউডাৰটো দিব কওঁ উতলাব কওঁ উতলাৰ পিছত তাত 2টা গামোচা দি সেই গামোচাটো আঁতি বুকুৰ পিঠি হেক দিয়া যায় দিনত 2 বাৰ সাধাৰণতে 2 বাৰ দিয়া যায় খুব বেছি হ'লে 3 বাৰকৈ দিয়া যায় আৰু সেইটো দিয়াৰ পৰা এই উশাহ নিশাহ লোৱাত কষ্টটো ৰোগীয়ে খুব আৰাম পায় কিন্তু লগত ঔষধ খাব লাগিব আয়ুৰ্বেদিক ঔষধ দিওঁ নহ'লেতো খুব বেছি চিভিয়াৰ হ'লে ধৰক অক্সিজেন লাগিল বা ষ্টেৰইড লাগিল বা নেবুলাইজেশ্যন কৰা যায় কিন্তু আমাৰ এই প্ৰচিডিঅ'ৰটো কৰিলে কাৰণ সদায় কিমান আপুনি নেবুলাইজেশ্যন কৰি থাকিব কাৰণ তিল তেল আপোনাৰ ধৰক সিমান বেছিও একো অসুবিধা হোৱা নাই আপুনি তিল তেল সন্ধ্যৱ লৱণ যদি বুকুৰ পিঠি মালিচ কৰি হেক দিয়ে একো হাৰ্ম নাই নিশ্চয় উশাহ নিশাহত ঘৰুৱাভাৱে আমি কেনেদৰে উশাহ নিশাহৰ সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ সেই বিষয়ে আমাক জনাই আছে আমি জানিম আৰু আন এগৰাকী দৰ্শক আছে ফোন লাইনত আমি ফোন কলটো লৈ লওঁ নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰক নমস্কাৰ হয় স্যাৰ মই উদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ মোৰ ল'ৰা এজন আছে 16 ইয়াৰ্ছ হয় হি ইনহেলাৰ ল'ব লগা হৈয়ে আছে আজি বহুত বছৰ হ'ল 10 বছৰমান হ'ল হাঁফানিটো দেখোন কমিয়ে অহা নাই আচ্ছা কমি অহা নাই এইটো আহি যাব আপুনি এবাৰ আহি মোক লগ ধৰক গুৱাহাটীত আহি আৰু এতিয়া মই যিখিনি ক'লোঁ ট্ৰিটমেণ্ট আপুনি ঘৰতে তিল তেল সন্ধ্যৱ লৱণ গৰম কৰি লৈ বুকুৰ পিঠি মালিচ কৰক কিন্তু গৰম কৰোঁতে চাব স্কিনটো যাতে ডেমেজ নহয় আপুনি নিজে আপোনাৰ হাতত আগে লগাই চাব দি তাৰপিছত বুকুৰ পিঠিত মালিচ কৰি হেক দিয়ক ঘৰত হয় হট ৱাটাৰ বেগ দি নহ'লে বটলত পানী ভৰাই নহ'লে গামছা ইজি গামছাটো গৰম পানী লৈ এইটো কৰক গোল্ডেন মিল্ক খাওক দ্ৰাক্ষা ডেইলি খাওক আৰু মই আমি যিটো ডেভেলপ কৰিছোঁ ব্ৰংকটি তাৰ চাহ খাওক নিশ্চয় উপকৃত হ'বই আৰু নহ'লে এবাৰ মোৰ তাত যদি আপুনি আহি যায় বাচ্চাজনক লৈ আহক আৰু এটা আমাৰ ঔষধ খুব ধুনীয়া ঔষধ আছে আজি হাজাৰ বছৰ আগতে কনকাছ কিন্তু ডাক্তৰক নেদেখুৱাকৈ খুৱাব নালাগে কাৰণ ই এজমাৰ কাৰণে ভাল খুব ধুনীয়া মেডিচিন কিন্তু যদি এজমাৰ লগত হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াহ'লে এইটো খোৱালে ফেটেল হ'ব সেইকাৰণে ডক্তৰক নেদেখুৱাকৈ পৰামৰ্শ অবিহনে খাব নালাগে কাৰণ আপুনি তৎক্ষণাত নাজানে যে মোৰ হাৰ্টৰ অসুখ আছে নাই ডক্টৰে চেক কৰাৰ পিছতহে সেইটো কৰিব কিন্তু এনেই মেডিচিনটো খুব ধুনীয়া কিন্তু ডক্তৰৰ পৰামৰ্শ মতেহে খাবলৈ কনকা চব খাই থাকিলে বা যদি আপোনাৰ একো হাৰ্টৰ প্ৰব্লেম নাই খুব ধুনীয়া মেডিচিন আৰু লগত এইখিনি খাই থাকক ঘৰত চবৰে আছে
আদ্ৰক কিন্তু জালুক 16 বছৰ বয়সতে ইনহেলাৰ ল'বলগীয়া এটা পৰিস্থিতি হৈছে তেখেত অলপ সিভিয়াৰ হৈছে মানে ক্ৰনিক হৈছে নেকি ক্ৰনিক হৈছে হয় কাৰণ 10 বছৰ লৈ থকা বুলি ক'লে না বহু দিনৰ পৰাই হয়তো আছে এইটো কেতিয়াবা হেৰিডিটাৰী হয় বংশানুক্ৰমিকও হ'ব পাৰে বা নহ'লে এনভাইৰনমেণ্টটো কেনেকুৱা খুব ডাষ্ট যদি এনেকুৱা থাকে বা তেখেতৰ ডাষ্ট এলাৰ্জি যদি আছে সেইটোৰ কাৰণেও হ'ব পাৰে একজেক্ট কজটো কোৱা টান একজেক্ট কজ কেতিয়াবা ধৰক যে মই এইটো খালোঁ নিচলা মাছ খালে এফেক্ট হ'ল তৎক্ষণাত গম পাই গ'ল কিন্তু আমাৰতো ফুড বহুত আছে কোনটোৰ পৰা হয় যদি ফুডৰ পৰা হৈছে কিন্তু বাছ এইখিনি ঔষধ খাই থাকক আপুনি জনাইছে আমি কি কি খাদ্য খাব লাগে আপুনি কি কি খাদ্য খাব নালাগে পৰিহাৰ কৰিব লাগে সেই বিষয়ে যদি কিছু জনাই আমাৰ দৰ্শকসকলৰ সজাগতাৰ কাৰণে কি কি খাব নালাগে আপুনি নিচলা মাছৰ কথা কৈছে কাছৰ মাংসৰ পৰা বহুতৰে এলাৰ্জি হয় ইয়াৰ প্ৰভাৱ পেলাব পাৰে ব্ৰংকাইটিছ বা হাঁপানিৰ ক্ষেত্ৰত গতিকে কি কি খাব নালাগে খাদ্য খুব ফ্ৰিজত যদি আপোনাৰ কাফৰ ট্ৰাবল আছে ফ্ৰিজত থোৱা বস্তু একোই খাব নালাগে আজিকালিতো আছে ফ্ৰিজত বনাই থৈ দিলোঁ ৰাতিপুৱা গৰম কৰিলোঁ দুপৰীয়া গৰম কৰিলোঁ নেক্সট ডেও খালোঁ 2-3 দিনলৈ খাই থাকে কিন্তু ৰেছপিৰেটৰী ট্ৰাবল হোৱা মানুহ ৰাতিপুৱা বনোৱা বস্তু ৰাতিপুৱা ৰাতি বনোৱা বস্তু ৰাতি আলু আদা আদ্ৰক চবতে অলপ বেছি পৰিমাণে দিয়ক আৰু লগত মই যিটো ক'লোঁ চাহ খালোঁ যিটো ডালচেনি আদ্ৰক গোলমৰিচ তুলসী ইটোৰ চাহ খাই থাকক আপোনাৰ যদি অসুখ নাই একো হাৰ্ম নকৰে বেছিকৈ খাওক ই তেতিয়া কি কৰিব অক্সিজেন লোৱাত বেছি সহায় কৰে এবজৰ্পশ্যনটো বেছিকৈ কৰে কণ্টিনিউৱাছলি খাই থাকক একো হাৰ্ম নাই আৰু ব্ৰংকটি চাহ বনাই খাওক নিশ্চয় উপকৃত হ'বই আমিতো বহুত এতিয়ালৈতো বহুত ৰোগী কৰিছোঁ ইভেন সৰু সৰু বাচ্চা যিটো মই ব্ৰংকটি বুলি ক'লোঁ খাব সিমান টেষ্ট নাপায় যেতিয়া খাওঁতে দেখিলে যে সেইটো খোৱাৰ পিছত কাহ কমি যায় উশাহ লোৱা কষ্টটো কিমান বয়সৰ শিশুৰ পৰা ব্ৰংকটি সেৱন কৰিব পাৰে আমি কৰিব পাৰোঁ ধৰক 4 বছৰ মানৰ পৰা দিয়াই দি দিওঁ 4 বছৰ পৰা আৰামছে খাব পাৰে বাকী তলত অকণমান কষ্ট পায় খোৱাৰ কাৰণে কষ্ট মানে টেষ্টলেছটো সৰু ল'ৰা ছোৱালী মিঠা হেৰি হ'ব লাগে তথাপি আমি কিছুমানক কৈ দিওঁ চেনি বা মৌ মিক্স কৰি খাওক চেনি বা মৌ মিক্স কৰি খাওক চাহ বনাই খাওক ফ্ৰম চিলড্ৰেন টু একদম জেৰিয়েট্ৰিক চবেই খাব পাৰে আৰু লগত 7+ ইও লাংছৰ কাৰণে ভাল নহ'লে দ্ৰাক্ষা হ'বলৈ আৰু এটা কথা সুধো মই আপোনাক বহু লোকে আজিকালি এচি ব্যৱহাৰ কৰে মই গ্ৰীষ্মকালৰ কথাই কৈছোঁ এচিড থাকে বহু লোকৰ অভ্যাস এচিড থকা গতিকে সেইসকল যদি কোনোবা হাঁপানি ৰোগত আক্ৰান্ত হৈ আছে এচিড থকাটো কিমান সমস্যা নাই তেতিয়াহ'লে এচিড থাকিবই নালাগে বা এচিৰ ঠাণ্ডাটো খুব কৰি ৰাখিব নালাগে যেনেকৈ আপোনাৰ ধৰক এয়াৰপৰ্টত খুব বেছি পৰিমাণে ঠাণ্ডা হৈ থাকে এয়াৰপৰ্টবিলাকত তেতিয়াহ'লে যদি আপুনি এচি ৰুমত থাকে গৰম কাপোৰ পিন্ধি থাকিব কাৰণ কৰ্মক্ষেত্ৰে কৰিবই লাগিব কিছুমান বস্তু আৰু পৰাপক্ষত এচি এভইড কৰিব কাৰণ বেছি আপোনাৰ ধৰক একো নাই আপুনি যদি কেতিয়াবা মিটিঙত বহিলে কি হয় এচিটো ওপৰত পৰি যায় কাৰোবাৰ ক্ষেত্ৰত 2-3 ঘণ্টা সেই এচিৰ তলত থাকিলে নেক্সট ডে আপোনাৰ চৰ্দি লাগিব কাহ হ'বই তো ইয়ে গৈ পিছত আপোনাৰ এজমা হ'ব পাৰে একেদিনাই নহ'ব একেদিন যদি প্ৰপাৰ ট্ৰিটমেণ্ট লোৱা নাযায় সেইকাৰণে পৰিহাৰ কৰিলেই ভাল খুব বেছি পৰিমাণে থাকিব নালাগে যদি ৰেছপিৰেটৰী ট্ৰাবল থাকে আৰু নহ'লে কম হেৰিত লৈ লওক আজিকালিতো আপুনিতো আৰু চেঞ্জ কৰিব নোৱাৰে য'ত যিটো এনভাইৰনমেণ্ট আছে তো থাকিবই লাগিব আমি কেনেকৈ ইয়াৰ পৰা বাচি থাকিম তো তেতিয়া আমি বনৌষধি এনেকুৱা ধৰণৰ বস্তু খাই থাকিলে লাংছ সবল হৈ থাকিব আপোনাৰ থাকক না আপুনি যদি খিচমিচ খায় একো অপকাৰ নকৰে দ্ৰাক্ষা হ'বলৈ খায় একো নহয় 7+ আপোনাৰ বডি ইমিউনিটি বাঢ়িব আৰু এটা এনেকুৱা সেনজিটিভ অৰ্গেন আপোনাৰ হাওফাও আমি দেখিছিলোঁ কোভিডৰ সময়ছোৱাত বহু লোক কোভিডৰ সময়ছোৱাত হাওফাওত সংক্ৰমণ হৈ বহু লোক ঢুকাইছে নহয় জানো হয় সেইটো কাৰণে আমি তেতিয়া এই চাহটো আয়ুষ কোৱাত যিটো মই অলপ আগতে ক'লোঁ আদ্ৰক তুলসী গোলমৰিচ আৰু ডালচেনি ই কি কৰে লাংটো সবল কৰি ৰাখে অক্সিজেন এবজৰ্পশ্যন কেপাচিটি বঢ়াই থাকে আৰু আমি সেইটো সময়ত খুব দ্ৰাক্ষা হ'বলৈ খাব দিছিলোঁ বা নহ'লে মাৰ্কেটত এটা দ্ৰাক্ষাৰিষ্ট বা দ্ৰাক্ষা চপ বুলি পায়
এডাল্টক 4 চামুচকৈ দুবাৰ, চিলড্ৰেন হ'লে 2 চামুচকৈ দুবাৰ পানীৰ লগত মিহলাই খাব দিয়া যায়। সুন্দৰ। আৰু যিবিলাকে ধৰক এই কোভিড হোৱা টাইমত এই কাঢ়াটো খাইছে, তেখেতসকলে কোভিড হ'ব পাৰে কিন্তু কমপ্লিকেশ্যন হোৱা নাই। কোভিড হ'ব পাৰে, কোভিড পজিটিভ হৈছে কিন্তু কমপ্লিকেশ্যন হোৱা নাই, যে খুব অক্সিজেন ল'ব লগা হৈছে, ষ্টেৰইড ল'ব লগা হৈছে, সেনেকুৱা হোৱা নাই। আপোনাৰ হেল্থ ঠিকে ৰখাৰ কাৰণে আমি প্ৰকৃতিৰ পৰা বস্তু ল'বই লাগিব। কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে আমি চায়েন্সে যিবিলাক ডেভেলপ কৰিছে আপুনি ব্যৱহাৰ কৰিবই লাগিব, সেনেকুৱা নহয়। কিন্তু আগৰ পৰা যদি এতিয়া যদি খুব চিভিয়াৰ হৈ গ'ল, উশাহ নিশাহ লোৱাত কষ্ট হৈ গৈছে, আপুনি আহি কয় যে তৎক্ষণাত ঠিক কৰি দিয়ক। এটা ফোন কল আছে, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, আপোনাৰ প্ৰশ্নটো কৰক। হেল্ল'। ছাৰ। হয়, প্ৰশ্নটো কৰক। মোৰ ল'ৰাজন ছাৰ 8 মাহ হৈছে। 8 মাহ। 7 মাহ। 8 হয়, 8 মাহ। কওক। ৰাতি খুব কাহিছে। ৰাতি কি হৈ থাকে বুলি ক'লে? কাহি থাকে। হয় ছাৰ, শুকান কাহ, একদম মানে গৰম উঠি যায়গে ল'ৰাটো ছাৰ, মানে নাৰ্ভাছলগীয়া হৈ যায়গে। দিনত অকণমান ভাল হয়, ৰাতি কাহটো বেছি হয়। জ্বৰ আছে নেকি? জ্বৰ আছে নেকি? জ্বৰ আগত আছিলে ছাৰ, তাৰপিছত এতিয়া নাই জ্বৰ। আগতে আছিলে? হয়। আচ্ছা, তেতিয়াহ'লে কিবা ইনফেকশ্যন থাকিব পাৰে। আপুনি এবাৰ পেডিয়াট্ৰিক্স ডক্টৰক দেখাই লৈ একজেক্ট কজটো উলিয়াই লৈ লওক। যদি কিবা কাৰণত ইনফেকশ্যন, নিমনিয়া হৈছে, তেতিয়া উশাহ লোৱাত কষ্ট হ'ব, কাহ হ'ব। ডক্টৰক দেখাই প্ৰপাৰ ডায়েগনচিছ কৰিলে ভাল। আৰু নহ'লে গল্ডেন মিল্ক অকণমান 8 বাচ্চা বুলি কৈছেতো, অলপ দিব পাৰিব। আপুনি ধৰক 25 ml খুৱাই দি দিয়ক, এনেকুৱা। একেলগে নোৱাৰিলে অলপ অলপকৈ খুৱাওক, এনেকুৱা। গল্ডেন মিল্কটো খুৱাওক আৰু এবাৰ ডক্টৰক দেখাই কনফাৰ্ম হৈ লওক একজেক্ট কিহৰ কাৰণে প্ৰব্লেমটো হৈছে, কিহৰ কাৰণে। বা নহ'লে এবাৰ মোকেই লগ ধৰি ল'ব। ক'ৰ পৰা কৰিছে আপুনি? তেওঁৰ বিচ্ছিন্ন হৈছে সংযোগ। হয়, আমি আলোচনা কৰি যাম আৰু বহু বিষয় জানিবলগীয়া আছে। স্থায়ী সমাধানৰ কথা আমাক জনাই আছে, লগতে ব্ৰংক'টি উদ্ভাৱন কৰি উলিয়াইছে তেওঁলোকৰ গৱেষণাত। ব্ৰংক'টিয়ে কেনেদৰে কাম কৰে সেই বিষয়ে আমাক জনাইছে, আৰু বহু আছে জানিবলগীয়া কথা, আমি জানিম। কিন্তু লৈছোঁ আন এটা চমু বাণিজ্যিক বিৰতি। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। মোৰ মায়ে নিজে এইটো হাঁপানি দাবাই দিয়ে, ঠিক আছে। আপোনাৰ 40 বছৰ হওক, 50 বছৰ হওক, এইটো দাবাইটো আমাৰ মায়ে দিয়ে, আৰু এইটো দাবাইটো বেমাৰটো একেবাৰে গায়ব হৈ যায়। হয়, ধন্যবাদ। আপুনি ফোন কৰাৰ কাৰণে ধন্যবাদ। ইতিমধ্যে ডাক্তৰ শৰ্মাই জনাই আছে যে 3 পৰা 5 বছৰ ভিতৰত ধৰা পৰিলে সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। যদিহে ই পুৰণি হয় তেতিয়াহ'লে ইয়াক প্ৰিভেণ্ট কৰি ৰাখিব পৰা যায়। হয়, আমি চিকিৎসাৰ পদ্ধতিৰ কথাও আমি পাতি আছিলোঁ। আৰু কেনেকুৱা ধৰণৰ চিকিৎসা আছে এই ক্ষেত্ৰত আপুনি ইতিমধ্যে জনাইছে কিছু কথা। আৰু কেনেকুৱা ধৰণৰ চিকিৎসা পদ্ধতি আছে? প্ৰথমতে ক'লো, যদি উশাহ লোৱাত কষ্ট হৈ আছে, তিল, তেল, সন্দৰ্ভ লৱণ গৰম কৰি মালিচ কৰি সেক দিয়ক। ঔষধ খাওক, গল্ডেন মিল্ক খাওক, গিলয় ছত্ৰ বা গুৰুচি তাৰে হেৰি খাওক, দ্ৰাক্ষা খাওক। আৰু কিছুমান মেডিচিন আছে, গ'ল্ড প্ৰিপাৰেশ্যন মেডিচিন, যেনেকৈ শ্বাস চিন্তামণি বা হাৰ্ব মিনাৰেল, শ্বাস কাছ চিন্তামণি দিয়া যায়। চিতপলাদি চূৰ্ণ, প্ৰবাল ভস্ম, এনেকুৱা ধৰণৰ ঔষধ দিয়া যায়। আৰু দ্ৰাক্ষাৰিষ্ট, কনকাচক। কিন্তু এইবিলাক ঔষধ মই অনুৰোধ কৰোঁ ডক্তৰক নিশ্চয় দেখুৱাই, ডক্তৰৰ পৰামৰ্শ লৈ খালেহে বেছি ভাল। আৰু 7+ খুব বেছি পৰিমাণে খাওক, আমলখি খুব বেছি পৰিমাণে খাওক। এই এটাকৰ পৰা বাচি থাকিব। আৰু নাকত অনুতেল বা চটবিন্দু তেল 2 টোপালকৈ দিলে, বা নহ'লে তিল তেলে দিয়ক। নিশ্চয় লগতে মালিচটো কৰিব। যদি উশাহ লোৱাত বেছি কষ্ট হৈ আছে এইটো খাওক। আৰু বাচক টেবলেট পায়, চিৰাপ পায়, বা নহ'লে আমাৰ ইয়াত গাঁৱে ভূঞে বেছিভাগতে বাচক গছ আছে। পাত কেইটামান ছিঙি আনক, কলপাতৰে মেৰিয়াই জুইত তাপ দি বইল হ'লে সেইটো
চেপি ৰস উলিয়াই অলপ কালা নিমখ মিক্স কৰি খাওক নিমখটো দিয়া যায় যাতে এক্সপেক্টৰে খুব সোনকালে হৈ আৰু ঘৰুৱাভাৱে আচলতে জটিল সমস্যাৰ পৰা আমি বহু পৰিমাণে হাত সাৰি থাকিব পাৰোঁ বা এই সমস্যাৰ পৰা আমি লাভ কৰিব পাৰোঁ কিন্তু ঘৰুৱা এইখিনি সমাধান আমি সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব যদি এই ৰোগত আপুনি আক্ৰান্ত হৈ আছে তেতিয়াহ'লে কিছু সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব ডক্টৰ সময় কোৱাৰ দৰে আইচক্ৰীম বা ঠাণ্ডাজাতীয় খাদ্য সামগ্ৰী খোৱাৰ পৰা আপুনি বাছি থাকিব লাগিব আঁতৰি থাকিব লাগিব সেইসমূহ খাদ্য সামগ্ৰীৰ পৰা আৰু ঘৰুৱাভাৱে এইখিনি যদি যতন লয় তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব মই শেষত আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম ব্ৰংকো টি যিটো আপোনালোকে উদ্ভাৱন কৰিছে ধৰা হ'ল কোনো লোকে চৰ্দি কাহত আক্ৰান্ত হৈ আছে দীৰ্ঘদিন ধৰি বা এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে আন কিছু ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছে গতিকে বেলেগ চিকিৎসাৰ লগত ব্ৰংকোটি একেলগে খাব পাৰিবনে নাই তেওঁলোকে পাৰিব একো নাই এইটো হাৰ বনৌষধি একো কিবা যদি বেলেগ ট্ৰিটমেণ্ট ঔষধ খাই আছে আজিকালি ধৰক থাইৰয়ড হওক ডায়েবেটিছ হওক কিবাটো থাকিব পাৰে লগত ব্ৰংকোটি খাওক লং টাৰ্ম খাই লওক খুব সুন্দৰ মেডিচিন ভাল পাব এতিয়ালৈ বহুত ৰোগী ভাল পাইছে বহুত ৰোগী ভাল পাইছে মই ক'লো ন অলপ আগতে যে সৰু বাচ্চাই যেতিয়া এইটো খাই দেখে যে বহুত ভাল দেখোন তেতিয়া পূৰা খোৱা হৈ যায় প্ৰথমে খোৱাব দিগদাৰ কাৰণ টেষ্টলেছটো আমি মৌ বা চেনি মিক্স কৰি খাব দিওঁ কিন্তু পিছত দেখিলে যে কাহ ভাল হয় স্কুল ক্ষতি কৰিব নালাগে খুব ধুনীয়া মেডিচিন আৰু কমপ্লিট কিয়ৰো হৈছে মোৰ তাত এনেকুৱাও পেচেণ্ট আছে কমপ্লিট কিয়ৰো হৈ গৈছে আৰু মই ৰাইজক অনুৰোধ কৰোঁ বেছি কেমিকেল মেডিচিন খোৱাতকৈ প্ৰকৃতিৰ মেডিচিন বেছি খাওক প্ৰকৃতিৰ মেডিচিন বেছি খাওক নিশ্চয় ইমান উপহাৰ প্ৰকৃতি আমাক দিছে প্ৰকৃতিয়ে দিছে আৰু ইয়াক সম্পূৰ্ণ কিয়ৰ বুলিও ক'ব পাৰে সম্পূৰ্ণ কিয়ৰ বুলিও ক'ব পাৰে নিয়ম নীতিখিনি যদি মানি চলে নিশ্চয় উপকৃত হ'বই ভাল পাব কাহো কমি থাকিব পাছ আৰু এটেকটো কমি থাকিব আৰু শিশুসকলৰ ক্ষেত্ৰত এবছৰৰ পৰা 3 বছৰৰ ভিতৰত যিসকল শিশু ব্ৰংকাইটিছত আক্ৰান্ত হৈছে তেওঁলোকৰ কিমান দূৰ সম্ভাৱনা থাকে আৰোগ্য লাভ কৰাৰ ক্ষেত্ৰত এয়া কমন বুলি ক'ব পৰা যায় নেকি এবছৰৰ পৰা 3 বছৰৰ শিশুসকলৰ ভিতৰত এই সমস্যা সবৰে হ'ব বুলি ক'ব নোৱাৰে ডিপেণ্ডিং আপন কি এনভাইৰনমেণ্টত থাকে আমিতো এটা মৌ পিয়ৰ মৌ খালে ভাল তুলসী ড্ৰপ দিয়াই দি দিয়ক তুলসীটো খাব তুলসী বেষ্ট আপুনি এবছৰৰ পৰা 3 বছৰীয়া শিশুৱে তুলসী ড্ৰপ দিব পাৰে বা বাছক ড্ৰপ পায় এনেকুৱা দিব পাৰে কিন্তু ডক্তৰক নেদেখুৱাকৈ নহ'ব মই অনুৰোধ কৰোঁ 1 বছৰৰ পৰা 3 বছৰ ৰোগীৰ যদি আছে ডক্তৰক দেখুৱাই খোৱাটো খুব দৰকাৰ আৰু ভাল পাবই প্ৰকৃতিৰ ঔষধ খাওক ভাল পাবই আৰু বংশগত কিবা কাৰণ থাকিব আপুনি জনাইছে হয় কিছু পাৰ্চেণ্ট হয় কিছু পাৰ্চেণ্ট চবৰে যে হ'ব সেনেকুৱা কোনো এটা পাৰ্চেণ্ট আছে হৈ যায় যদি মোৰ ফেমিলিত মা দেউতাৰ থাকে 2জনৰ থাকিলেতো ইয়াৰ সম্ভাৱনা বহুত বেছি যদি এজনৰ থাকে পাৰ্চেণ্টেজটো কম তো তেতিয়া আপোনালোকে খুব আমি অনুৰোধ কৰোঁ আমলখি খুব বেছি পৰিমাণে খাওক খিচমিচ বেছি পৰিমাণে খাওক গোল্ডেন মিল্ক খাওক একো আপোনাৰ অসুখ নাথাকিলেও যদি খায় একো উপকাৰ নকৰে ভগৱানে দিয়া বস্তু খুব বেছি পৰিমাণে খাওক একো নহয় দ্ৰাক্ষা খাওক খিচমিচ খাওক পানীত ভিজাই ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰিব 10টা খিচমিচ খাওক আপোনাৰ লাংছ ধুনীয়া হৈ থাকিব নিশ্চয় এইখিনি ঘৰুৱাভাৱে যদি আপুনি প্ৰয়োগ কৰে তেতিয়াহ'লে এই জটিল পৰিস্থিতি পোৱাৰ পূৰ্বে আপুনি বহু পৰিমাণে হাত সাৰি থাকিবলৈ সক্ষম হ'ব অশেষ ধন্যবাদ ডাক্তৰ শৰ্মা এইখিনি পৰামৰ্শ আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়ালে এইখিনি সজাগতা সৃষ্টি কৰিলে হাঁপানী ৰোগৰ পৰা আপুনি কেনেদৰে আয়ুৰ্বেদিক বিধান মানি আপুনি উপশম লাভ কৰিব পাৰিব তাৰ পৰামৰ্শ আজি লাভ কৰিলে ডক্তৰ শৰ্মা আপোনাক পুনৰবাৰ ধন্যবাদ জনাই আজিৰ দ্য মৰ্নিং শ্ব'ৰ পৰা আমি বিদায় লৈছোঁ নমস্কাৰ